এইকেইটা দেখা নাই মোক কেনে हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद हेलो एवरीवन की खबर আপোনালোক আশা কৰো আপোনালোক সকলোৱে ভালে আছে মোৰ অন্যটি ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আজি পালাৰলে বুলি ওলাই আহিলো আজি ডাইৰেক্ট আহি পিনে ভিডিঅটো বনাইছো আগতে যে আহিছিলো ইহঁতি মোক পালাৰ ধুমিয়াম বুলি কয় নুহুমিয়ালে যায় আজি কি ঠিক নুহুমিয়াব পাইছে হেতু কাৰণে ডাইৰেক্ট আহি পিনে বনাইছো নি কি কৈ দিয়া কথা পালাৰখনৰ নাম সপু লৰিয়েল সলি কালাৰ কৰিম বুলি আহিছো কথাটো পাতি লওঁগে এওঁলোকৰ লগত কেনেকুৱা কি হয় কেনেকুৱা কৰিলে ভাল লাগিব মানে মোৰ ফেচটোৰ লগত বলকচোন ডাইৰেক্ট ভিতৰলে বুলি আগো ৰসেছন দাদা এখেতৰ লগতে কথা পাতিছো এতিয়া আপোনাৰ মই মানে এইটো কালাৰে দি আছো 6 মানে এইটো চকলেট কালাৰ হয় মানে হনক অকল হাইলাইট কৰিলে কেনেকুৱা লাগিব হাইলাইট কৰিলে ভাল নালাগে মই তুমি ৰিভিউ কৰাটো মই কমন হেৰি কৰি দিম চাব নালাগে ঠিক আছে এইটো চকলেটৰ যেটো কালাৰ আপোনাৰ মানে ইয়াৰ কাৰণে বেষ্ট কালাৰ আর এইটো মাজতে মই কি কৰিম কালাৰ যেতিয়া আপোনাৰ তুমি এইটো হেয়াৰ দিম তো আপোনাৰ হেয়াৰত যেতিয়া কালাৰটো মই কৰিম কালাৰটো কৰাৰ পিছতে মই আপোনাক ৱেডিং ছেকশ্যনত চাব এইটো হাইলাইট দিম পাতলৰ চলিটো ৰাফ বহুত ধুনীয়া এইটো আপোনাৰ বেছি শ্বৰ্ট কৰিব নালাগে লং হেয়াৰতো এটা ষ্টাইল আছে কালাৰ কৰিম ইহঁতি মোক বহুত ঠগি আছিলে একচুৱেলি কালাৰ কৰিব দিম বুলি কৈ আজি মাক কৈছে না আহা কিন্তু ছাৰপ্ৰাইজ দিম আচ্ছা বেলেগ মানুহে ছাৰপ্ৰাইজ বস্তু গিফ্ট কৰে এওঁকত দেখুৱাই কিনে ক'ব ৰাম গালি মানুহৰ কথা যে নহয় মায়ে গালিও দিব পাৰে তো আগতীয়াকৈ কৈ আহিলে ডাইৰেক্ট গৈ পিনে মানে কমগে নি চাই থাকোঁ আৰু কমেণ্ট কৰি জনাব আৰু কেনেকুৱা লাগিব খুলি মেলি লৈছোঁ খুলিছিলোঁ যেনেকে বিহু আহিলে মানে মাইকী মানুহৰ গা 7খন 8খন হয় যে তাই যে ৰংগ বাহিলে যে তাই গা 7খন 8খন নহয় 20খন 30খন আছে কান্দিন দিবি এতিয়া মানে চুলি কালাৰ কৰিবৰ কাৰণে কালাৰটো মিক্স কৰিব লৈছে মই এইখিনি কথা এটা ক'ব বিচাৰিছোঁ মোৰ লগৰকেইটা মোৰ মাজত এটাই পাৰ্থক্য মোৰ লগৰকেইটাই গাৰ্লফ্ৰেণ্ডৰ বেগ লয় মই বাইদেউ বেগ লৈছোঁ কি কৰি বাইকৰ ল'ৰাটো বেছি ভাল কান্দিব লগা নহয় সময়ত হয় নাই কটাই নি দুআষাৰ বক্তি দিয়া মানে মই আকৌ এইটোৱে অপেক্ষা কৰি আছোঁ মানে কেনেকুৱা লাগিব মোৰ লুকছটো কান্দিন দিবি ইয়াত এতিয়া তই চুলিটো কি কৰিছ কালাৰ কৰিছ আকৌ অঁ নাজানো ন সুধিব লাগিব না কেমেৰামেনে কথা নকওঁ নহয় তই এতিয়া কি কৈছ বাৰ্তা তাই কালি ইমান চিৰিয়াছকৈ আছ মানে মই কেনেকুৱা লাগিব মানে চিৰিয়াছ হৈ আছে গাড়ীত থকা লাগিছিল তই এইজন লিখা ক'ব লাগিছিলে ভালে হ'ব তই বহালটো থাকিব এতিয়া কি কৰে দাদা এতিয়া কি লগাইছে এইবিলাক কৈ যাওকচোন মই একোৱে নাজানো আমি মানে সেকশন বাই সেকশন হাইলাইট দি আছে আপুনি কেনেবা কৰি দিয়কচোন এনে কিবা এটা
এতিয়া কি কৈছে সেইটোকে কৈ যাওক কালাৰ কৰিছে অঁ বালায়াজ কালাৰ কৈছে বালায়াজ কালাৰ কৰিছে এতিয়া হাইলাইট এপ্লাই কৰিছে অঁ ভাল লাগিল আপুনি যে দুআষাৰ ক'লে আপোনাৰ হাঁহিটো কিন্তু বৰ মৰম লগা আকৌ নাম দীপা দীপা আমাৰ কিন্তু তাত দীপা বুলি বহুত ধুনীয়া জেগা থকা আছে ফুৰিব যাব বহুত মজা বিদ্যা ঠিক আছে ক'ত বাৰু ধেমাজি অঁ ঠিক আছে মাইনা কোৱা কিবা এটা বেয়া লাগিলে মোক কেনেকুৱা লাগিব মই সেইটোকে চিন্তা কৰি আছোঁ বেয়া লাগি গ'ল টেনশ্যন ল'ব নোৱাৰা নাই মই ঘৰত কোলা কৰি থাকিম আকৌ বেয়া নহয় ধুনীয়া ফাইনেলি মোৰ চুলি কালাৰ কৰি মানে হৈ গ'ল আৰু এইবোৰ মাজে মাজে হাইলাইট কৰি দিছে ইয়াত ফইল লগাই থৈছে কিছুমান যে ছাগলী থাকে যে এই কাণপাত এতিয়া পুৰা ঢেল খাই থাকে যে তাইও তেনেকুৱা হৈ আছে মোক দেখি পিনে বোলে তই ছাগলী কাণপাত খিলালে মনত পৰিছে বোলে মোক দেখি ৰ'বই নোৱাৰিলে ইও কৰে বোলে এনে কৈছা মই চুলি কাটিম একো চুলি নেকাটে মিছা কথা কৈছে কোনেও চাৰি বছৰ মিছা কথা মই মহাত্মা গান্ধী নাতিয়ে হয় মই মিছা কথা কিয় নকওঁ অঁ মইহে মিছা কথা ক'লোঁ মই মহাত্মা গান্ধীৰ একো নহয় যে ই নাতিয়ে মই এটা ঘৰত কাম কৰা ছোৱালীহে সেয়া নিজৰ অকালটো বুদ্ধি পালি যে চুলি কাটিব এতিয়া। কাম কৰা ভণ্টিজনৰ লগতে আহিবলগীয়া হ'ল কাম কৰা বাইদেউ ভণ্টি ই সন্মান বিচাৰিছে তাতো সন্মান খুজি লোৱা বস্তু নহয় সন্মান নিজেই উপাৰ্জন কৰিব লাগে बात तो सही है উপাৰ্জন কৰিব লাগে তেনেকুৱা বুজি নাপাওঁ সৰু হৈ আছে চুলিখিনি কি টপা কৰি দিবি নেকি কেনে গম পালি মই গম পাইছোঁ এবাৰ ছাৰপ্ৰাইজ দিছিলোঁ ন টপা গৈ কিনে এবাৰ নিউ লুক আহি যাব উৎপল ফৰেক্সৰ নিউ লুক আহিব এতিয়া নি 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 ভাইৰাছ ৰ'ব ইয়াৰ একেবাৰে ফাইনেল লুকটো দেখাম আপোনালোকক মই এতিয়া অঁ দেখাম নেকি মাজে সময়ে বোলে তাক দেখাব লাগে কথা ক'ব নাই পোৱা যে বহুত দেৰি আমনি লাগিছে বোলে দেখাই থাকিম বাৰু দেই ইয়াৰ যেতিয়া কথা ক'ব মন যায় তেতিয়াই মই আকৌ দেখাই কেমেৰাটো অন কৰি ল'ম তো গাইজ মোবাইলতে দেখিছিলোঁ এনেকুৱা টপিকটো আজি নিজে পিন্ধিলোঁ ওকণি হৈছে নেকি মই কাম কৰা মানুহেচোন মুখত কোৱা হ'লেও হয় তই মোক মই ঘৰতে চাই দিলোঁ সেইটো তো অকাত আছে মোৰ চুলিখিনি নি নি তোৰ যেনেকৈ সপোন ফুৰা হৈছে মোৰো আছে মোৰ লগতে আৰু তুলসীৰ লগত কলপতৰ মুক্তি বুলি কয় বা তই ইমান ধুনীয়া ডাইলগ দিব কৈ থাকিলি চাহ খাই আছোঁ এতিয়া গাখীৰ চাহ দিছে মোৰ বিস্কুটকেইটা খাই শেষে কৰিলোঁ এইটো মোৰ এটা আছে মই দেখাইছোঁ মই হেৰি আকৌ ডিউটি কৰি বাহিৰে আহিছোঁ যে ভোক লাগি আছে আকৌ উৎপল ফৰেক্সৰ ফাইনেল লুকটো চাব নেকি আপোনালোকে চুলিটো ধুলে ধুই পিনে এতিয়া শুকুৱাই আছে আৰু ধোৱাটো দেখাবলৈ নোৱাৰিলোঁ মোৰ আকৌ কালাৰ কৰি আছিলে যে মা মই কৰিবলৈ নাই কোৱা আগতে ৰং ইয়াক নহ'লে মোক বদনাম দিম বুলি কৈ আছে সেইকাৰণে ভিডিঅ'ত মই কৈ থৈ দিছোঁ মোৰ দাই নাথাকে তেতিয়া একো মিছা কথা নাই কোৱা মই একো জোৰ কৰা নাই হেয়াৰ ৱাছ কৰিছে আৰু হেয়াৰ ৱাছ কৰি আহিলোঁ এতিয়া হেয়াৰটো ড্ৰাই কৰি দিলে অলপ চুলিখিনি অকণমান কাটি দিম বুলি ভাবিছোঁ ফাইনেল লুকটো উৎপলে দেখাই দিব মানে পিছফালেতো মই দেখাই দিব নোৱাৰোঁ যে চুলি কাটি আছে এতিয়া কালাৰ কৰিলে ই মোক দেখাব মানা কৰিছিলে কিন্তু মই দেখাই দিছোঁ আপোনালোকক ই লাজ কৰিছে
লাজে মোটা মানুহ অলংকাৰ 15 minutes later. ফাইনেল লুকটো মোক কেনেকুৱা লাগিছে কমেন্ট কৰি ক'ব দেই কেনেকুৱা লাগিছে মইতো ধুনীয়া দেখিম ন কাৰণটো ভয়ত বেয়া লাগিছে বুলি ক'লে তোমাৰ খাম না পাকে নাপাম বাৰু চুলি কিনে এই কৈছ মুখখন কলাই নহয় কি যে কথা কৰা দেই মেগি লিখা কৰিলে চুলিখিনি এইখিনি অকণমান কেনেকুৱা লাগিছে ক'ব দেই কি কৰে ইয়াক বেছি ধুনীয়া লাগিছে নে মোক বেছি ধুনীয়া লাগিছে কমেন্ট কৰি ক'ব তই মোলৈ কথা পাওঁ মোক ধুনীয়া লাগিছে বুলি ক'ব দেই এনেই কৈ দিব নহ'লে মনটো ভাবিব নোৱাৰি নহয় নহয় সঁচাকৈ ক'ব মোক ধুনীয়া লাগিছে বুলি ক'ব এইকেইটা অহা নাই মোক নহ'লে এইফালে দাদা কিবা কৰি আছে নেকি আপুনি অঁ মানে আপোনালোকৰ ইয়াত কি কি হয় চব ডিটেইলছখিনি কৈ দিয়ক আপুনি ভালকৈ আমাৰ ইয়াতে হেয়াৰ স্পা হেয়াৰ ট্ৰিটমেণ্ট কেৰাটিন ট্ৰিটমেণ্ট বটক্স ট্ৰিটমেণ্ট নেনোপ্লাষ্টিয়া আপোনাৰ হেয়াৰ স্মুথনিং হেয়াৰ ষ্ট্ৰেটনিং হেয়াৰ ৰিবন্ডিং ফেচিয়েলত এডভান্স ফেচিয়েল হাইড্ৰা ফেচিয়েল এভৰিথিং আমাৰ ইয়াতে প্ৰভাইড কৰা হয় মেনিকিউৰ পেডিকিউৰ হেয়াৰ কালাৰ এভৰিথিং আপুনি ইয়াতে ছাৰ্ভিচ মানে ল' কষ্টত আপোনালোকে ইয়াতে ছাৰ্ভিচ পাই যাব আমাৰ 100% গেৰেণ্টেড প্ৰডাক্ট আমি ইয়াতে ইউজ কৰোঁ আপোনালোকে মানে ইয়াতে ছাৰ্ভিচ কৰাৰ পিছতে আপোনালোকে প্ৰডাক্ট চাই মেলি আপোনালোকে প্ৰডাক্ট ছাৰ্ভিচটো ল'ব পাৰে ঠিক আছে আৰু লেডিজ জেন্টছ দুইটাই হয় হয়নে ইয়াতে ইয়াতে লেডিজ জেন্টছ দুটাই হয় আৰু লোকেশ্যনটো কৈ দিয়ক আপুনি ভালকৈ আমাৰ লোকেশ্যনটো হ'ল আপোনাৰ জালুকপাৰা ৰোড নিয়াৰ কিডজি স্কুল ডিব্ৰুগড় আহিব আপোনালোকে চবেই আহিব পাৰিব লেডিজ জেন্টছ চবেই আহিব পাৰিব আৰু মোৰ ভিডিঅ'টো চাইছোঁ বুলি ক'লে অকণমান অফাৰ দিবনে হয় 100% আহিলে তাহাঁতি ডিছকাউণ্ট পাব আপোনাৰ ৰেফাৰেঞ্চত আহিলে আমি 100% ডিছকাউণ্ট দিম আপোনালোকে আহিব মোৰ নামটো ক'ব যে মোৰ ভিডিঅ'টো চাই পিনে আহিছোঁ বুলি তেতিয়া দাদাই আপোনালোকক অফাৰ দিব যি কি নহওক কালাৰটো কলিতে ছোৱালী পতিব আৰু এই দাদা আপোনালোকক কাম কৰা ল'ৰা লাগে যদি ইয়াক লৈ লওক তেতিয়া ছোৱালীও চাব পাৰিব থাকি যা ভাবিছোঁ নাচাব ফাইনেলি যাবলৈ ওলালোঁ আৰু এতিয়া এই বাহঁতক চাওক এতিয়া ভাই আজি দাদাক দেখিলে আপোনালোকে ইফালে আহিব চবেই বহুত ধুনীয়া ব্যৱহাৰ কৰে আহিলে গম পাব সঁচাকৈ কৈছোঁ বহুত ভালকৈ ব্যৱহাৰ কৰে বাই বাই আহিছোঁ দেই ঠিক আছে অঁ গৈ থাকোঁ আৰু এতিয়া চুলি কালাৰ কৰোঁতে কৰোঁতে ৰাতি হৈ গ'লগৈ আমি দুটাই এতিয়া ঘূৰি ফুৰিছোঁ গাড়ী নাই আমি ধেমাজিলৈ যাবলৈ আমি ডিব্ৰুগড়তে আছিলোঁহি এতিয়া ঘৰলৈ যোৱাটো নহ'ব চাগে তাকে এতিয়া কি কৰোঁ ভাবি নাই পোৱা আন্ধাৰ হৈ গ'ল গাড়ী নাই এতিয়াতো ক'ত পাম আৰু লাইন বাছটো এতিয়া ইয়াতে থাকিব লাগিব তাকে এতিয়া ক'লৈ যাম ক'লৈ যাবি বাৰু ক'লৈ যাম মানে এতিয়া ইয়াতে ক'ৰবাত ভাড়া ৰুম এটা বিচাৰিব লাগিব বুলি ভাবিছে নেকি নেভাবিব আমাৰ ড্ৰাইভাৰ আছে আমাৰ গাড়ীও আছে চাই থাকক আমি কেনেকে কেনেকে ড্ৰাইভাৰ আৰু গাড়ী লগ পাই আছো নেকি তাকে চাই থাকক ফাইনেলি আমাৰ ড্ৰাইভাৰ আহি পাই গ'লহি ট্ৰেফিকত ফচি আছিলে বেচেৰা এয়া ড্ৰাইভাৰ ঐ কি আমাক নাৰাখা নেকি ফাইনেলি গাড়ী উঠি গ'ল আৰু আমাৰ ড্ৰাইভাৰ পৰা খং উঠি আছে ট্ৰেফিকত ফচি গ'ল গৈ থাকোঁ আৰু এতিয়া ক'ত ৰখিম আৰু 2000 years later. তো এতিয়া খাওঁ বুলি সোমালোঁ মেফ্লৰত ইয়াৰ ড্ৰাইভাৰ আৰু উৎপলে মেনুখন চাই আছে কি অৰ্ডাৰ দিব মানে মই চুলি কালাৰ কৰিলোঁ যে সেইটো কাৰণে বোলে সিহঁতক পাৰ্টি দিব লাগে গল্ডেন হৈছে যে ইয়াৰ পৰা অকণমান এৰুৱাই দিম শুন লাগি আছে এতিয়া টোপা অকণমান এৰুৱাই দিবি নহ'লে দাম বেছি হ'লে তোমাৰ নামতে তেতিয়াহ'লে খাই দিয়া হ'ব আৰু পাৰ্টিটো আজি
ৰাইজে যি অৰ্ডাৰ দিয়ে মই তাকে খাম আৰু এটা অৰ্ডাৰ আহিলে আফগানি চিকেন এফালে চাটনি একদম ৰটকি হৈ এইটো কি হয় কেনেকুৱা ধুনীয়া কি হয় সেইটো যি হয় সেইটোৱে হয় সব খাত ব্যস্ত মোৰ প্লেটত দে কয় এটা নিজে লৈ লওঁ আফগানিস্তানৰ পৰা আহিছে চিকেন খাওঁ হে ৰমলা কাৰ নাম ৰমলা এই ৰমলা কিমান ধুনীয়া কথা কয় আজিকালি অ ৰমলা গোটেইজনী একেবাৰে ৰমৰমাই আছে আৰু ৰমলা মোক খোৱাটো এবাৰ দেখুৱা আকৌ তোৰ ইউটিউবতে যাওক চবেই চাওক দেখক উৎপলে এনেকে খায় জীৱনত আমিতো ইউটিউবত উঠিয়ে বনাইছিলেগে উলিয়াই আহি পিনে বনাই অৰ্ডাৰ টাইমটো লাগিলে খালি আফগানিস্তানৰ পৰা আহি পাওঁতে ন তাকেহে মই খাই লওঁ দেই আমাৰ বাইক ভনীয়েক দুজনী এনেকে উমলি থাকো আৰু ন দুই ভণ্টি সেনেকে উমলি যায় টেষ্টি হৈছে দেই আফগানি কি আছিলে কি আফগানি চিকেন নামটো কি আছিলে এই হেৰিটো বন্ধ কৰিলা কি বুলি কয় এইটো বেলিটো বন্ধ কৰিলা বেলি কেনে বন্ধ কৰিব বেলিটো ডুবে যায় আকৌ ৰমলা এজনী সঁচাকে খাই লওঁ দেই ফাইনেলি আমাৰ খোৱা বস্তু আহি গ'ল এফালে নান বাটাৰ নান নেকি এইটো বাটাৰ নান বোলে এইটো ডাল ফ্ৰাই মানে মাটিমাহ কিবা কিবি বনাইছে সেইটো কথা ন আৰু তন্দুৰী চিকেন যে ইহঁতি খাই শেষে কৰিলে তন্দুৰী চিকেন নহয় আফগানিস্তানৰ পৰা আনা চিকেন समझ रहे हो সৰি আফগানি চিকেন মই তহঁতৰ মনত আছেনে নাই চাইছিলো হে ভাবিছিলো তোৰ মাথা নাই বুলি বেলেগ টেলেণ্টেড মানুহ দেই খাই লওঁ আৰু দেই One eternity later. আপোনালোকে কেতিয়াবা ভাবিছিলেনে মহাবাহু ব্ৰহ্মপুত্ৰৰ সোঁমাজত ৰৈ মই এদিন ভিডিঅ' বনাম বুলি हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ तेरे को क्या लगता था कि नहीं लौटेंगे যোন খা কথা ক'লে মই ভাবিছিলো তাই কিবা এটা জ্ঞান দিব বুলি আপোনালোকে বগীবিল দলঙৰ ওপৰত 60তকৈ স্পীডত নচলাব নহ'লে পইচা কাটিব পইচা কথাটো মেইন কথা নহয় জীৱনত পইচাটো মেইন নহয় জীৱনটো মেইন জীৱনটো মেইন লগতে পইচাটো কাটিব নহয় পইচাটো মেইন নহয় পইচাটো মেইন জীৱনটো মেইন দেই বুজিছ জীৱন থাকে মানে ফিমেল আহিব হয় নহয় আপোনালোকে কমেণ্ট আকৌ জনাই দিব থেংক ইউ আই লাভ ইউ অল চিংগল ছোৱালী গৈ থাকো এতিয়া ঘৰলৈ বুলি বহুত ৰাতি হৈ গ'ল 11টা বাজি হৈ গ'ল A few moments later. ঘৰ পাই গ'লোহি চব ওলাই না হোৱা নি মাই মোৰ চুলিখিনি চাই আকৌ কেনেকুৱা লাগিছে ভাল লাগিছে দিনত আৰু ভাল লাগিব ভাল লাগিছে নেকি জলদিকা খোৱা নাই যেতিয়ালৈকে দিনত ধৰি ললো যে সেইকাৰণে হ'ব নালাগে দিনত
সোণৰ চুলি সোণৰ চুলি খুৱাব পাৰে নেকি মই অকল সোণৰ দাঁত খুৱাব পাৰে বুলি ভাবিছিলো আকৌ কেনেকুৱা লাগিছে বস্তুটো কেনেকুৱা লাগিছে কি কৰে বহুত দেৰি হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই